পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বহু ৰাজনীতি কথা পাতিলোঁ, অলপ ঘৰুৱা কথা। মই ক'ৰবাত পাইছিলোঁ, সঁচা নে মিছা মই নাজানো, হাতত 100 নে 200 টকা লৈ আপুনি বোলে এদিন গুৱাহাটী আহিছিলে, কিমান সঁচাই কথাটা? 200 টকা লৈ আহিছিলোঁ। তাৰপিছত আকৌ কেতিয়া আহিছিলে, কেতিয়া কথা এইটো? পিছৰ বাৰ আচলতে মই মুম্বাইতো আছিলোঁ। মুম্বাইত 97 চনত আছিলোঁ। তাৰপিছত 98 চনত আকৌ মাৰ্ঘেৰিটালৈ গ'লোঁ। তাৰপিছত মাৰ পৰা 200 টকা লৈ আহিছিলোঁ। তেতিয়া নাইট চুপাৰৰ ভাড়া 120 টকামান হয়, কিন্তু মই দাম দৰ কৰি কেবিনত বহি আছোঁ, তেতিয়া 70 টকা দিলেও হয়, দাম দৰ কৰি আহিছিলোঁ। তাৰমানে তেতিয়া আৰু কেবিনটোত লৈ আহিছিল। তাৰপিছত হাতত থাকিল 130 টকা। তাৰ 130 টকাৰে বন্ধু দুজনৰ ঘৰত উঠিলোহি আহি, তেওঁলোকৰ লগত লাহেকৈ থাকি এনকে প্ৰডাকশ্যনৰ তেতিয়া নতুন আলোচনী মায়াত মোক দায়িত্ব দিলে সম্পাদক হিচাপে। সেইকাৰণে মই মুম্বাইৰ পৰা ঘূৰি আহিলোঁ। মুম্বাইত মই বহুজাতিক সংস্থাত চাকৰি কৰিছিলোঁ। তাৰপিছত কিছুদিন মাৰ্ঘেৰিটাত থাকি আহিলোঁ আৰু মায়া নামৰ আলোচনীখন প্ৰথম সংখ্যাৰ পৰাই বহুলভাৱে প্ৰচলিত হৈছিল। আপোনালোকৰ ডিব্ৰুগড় চহৰৰ সুৰভি সাহিত্য কুটিৰ ভৰালিদাৰ দোকানত এটা এডিশ্যনে এখন দোকানতে 10,500 কপি বিক্ৰী হৈছিল। মানে সেইবাৰ আমাৰ 72,000 কপি বিক্ৰী সুৰভি সাহিত্য কুটিৰত। গতিকে প্ৰথম 3 মাহতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে আলোচনীখনে। আৰু এখন আলোচনী চাৰেগামা ভৱানী ৱেবছাইটে প্ৰকাশ কৰিছিল, তাৰো মই সম্পাদক আছিলোঁ। সেইদৰে সাংবাদিকতাৰ সৈতে 4 বছৰ 5 বছৰ প্ৰত্যক্ষভাৱে কাম কৰি, প্ৰুফ ৰিডিঙৰ পৰা বাইণ্ডিঙৰ পৰা লিখালৈকে সকলোবিলাক নিজে কৰি সমান্তৰালভাৱে শ্ৰব্য কেছেটৰ প্ৰযোজনা কাম আৰম্ভ কৰিলোঁ। তাৰপিছত জোনবাই, জুবিন গাৰ্গৰ পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসলৈকে সকলোৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰমৰ ইভেণ্ট মেনেজাৰ, কিউৰেটৰ, ডিজাইনাৰ হিচাপে কাম কৰিলোঁ। 1000তকৈ অধিক অনুষ্ঠানত এংকৰ হ'লোঁ। আপোনালোকৰ টিভিত ৰিয়েলিটি শ্ব' কৰিলোঁ কেইবাখনো। অসম দেশৰ ছোৱালী খুব জনপ্ৰিয় ৰিয়েলিটি শ্ব' আছিল, নিউজ লেভত আপুনি তেতিয়া আছিল। তো তেনেধৰণৰ বিভিন্ন ধৰণে কাম কৰি টিভিৰ কাৰণে ডকুমেণ্টাৰী বনোৱা, ডকুমেণ্টাৰী নিৰ্মাণ কৰাকে আদি কৰি বিভিন্ন কাম কৰি বিজেপিত যোগদান দিলোঁ, মুখপাত্ৰ কৰিলে। মাৰ্ঘেৰিটাৰ পৰা টিকেট বিচাৰিলোঁ, বিধানসভাত টিকেট নিদিলে। টিকেট যিদিনাখন নিদিয়াৰ পিছদিনাখন আহি গান নিৰ্মাণ কৰিলোঁ। তাৰপিছত আকৌ এবাৰ মোদী চৰকাৰ, তেনেকৈ আহি এদিন ৰাজ্যসভাৰ সাংসদ ৰূপে প্ৰেৰণ কৰা হ'ল। সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোক ৰাজনৈতিক সচিব ৰূপে ৰাখিলে জয়ন্ত মল্লবৰুৱাৰ পিছত। আৰু এদিন আপোনালোকে জানে এবছৰ হ'ল মোদী চৰকাৰৰ এগৰাকী আপুনি গায়ত্ৰী বা কেনেকৈ লগ পাইছিলে? গায়ত্ৰীও প্ৰথম লগ পাইছিলোঁ 2002 চনত। প্ৰেম আৰু প্ৰেম ছবিৰ তেওঁ নায়িকা আছিল। কোনখন চিনেমা? প্ৰেম আৰু প্ৰেমী নেকি? অন্যতম তেওঁ অভিনেত্ৰী আছিল। প্ৰথম মই তেতিয়াৰ বন্দনা চিনেমা হলত লগ পাইছিলোঁ। তাৰপিছত আমাৰ বিভিন্ন সাংস্কৃতিক কাম একেলগে কৰিছিলোঁ। সেয়ে মোৰ গোটেই যাত্ৰাটোত সৰ্বাধিক অৰিহণা মা দেউতা বা পৰিয়ালটোৰ পিছতেই বা সমান্তৰালভাৱে গায়ত্ৰীৰ আটাইতকৈ বেছি অৰিহণা আছে। আৰু সেইটো হ'ল মোৰ ব্যক্তিগতভাৱে। আৰু বাকীটো আপোনালোক সকলোৰে সংবাদ মাধ্যমৰ পৰা মোৰ ৰাজনৈতিক দল, বিচাৰ সংগঠন, অসমবাসী ৰাইজৰ আশীৰ্বাদ আছে, সমালোচক সকলোৰ আশীৰ্বাদ আছে। তেওঁলোকে অধিক চেলেঞ্জিং কৰি তোলে। সেই আগৰ সেই পবিত্ৰ মাৰ্ঘেৰিটাৰ ভইচটো আমি কেছেটৰ শেষত যেতিয়া আন এটা কেছেটৰ যেতিয়া বিজ্ঞাপন শুনো, কি কৰা নাই সেইবিলাকো কৰোঁ। 500 টকা পাওঁ তেতিয়া, এমাহত যদি 6টামান 8টামান কেছেটত কৰোঁ তেতিয়াহ'লে 1000 টকামান পাইছিলোঁ। সেইটো অসমৰ মানুহ খুব চিনাকি মাত আছিলে। এনকে প্ৰডাকশ্যনৰ পৰৱৰ্তী নিবেদন, মায়া, এনেকুৱা ধৰণৰ বহুত শিল্পীৰ ভইচ ডাবিং কৰি দিওঁ, যিহেতু আমি নাটকৰ মানুহ। এবাৰ শুনাব নি? সেই মাতটো বৰ ধুনীয়া, মই খুব ভাল পাইছিলোঁ। মানে ইভেন মই আপোনাক সেই সময়ত কপিও কৰিছিলোঁ বহুত। মই আপোনাৰ এটা যদি কবিতা হৈ যায় আপোনাৰ সেই ভইচটো, ধুনীয়া ভইচটো বুলি মই ক'বলৈ দিগদাৰ, কিন্তু জীৱনত তাৰমানে কি নাটক, কবিতা, গীত ইত্যাদিৰ সৈতে জড়িত গীতৰ প্ৰযোজনা কৰাটো খুব টান কাম। কেছেট বেপাৰী বুলি কৈছে। কেছেট বেপাৰী মানে কি? কেছেটৰ প্ৰযোজক। আমি গানবিলাক কোনটো গান হ'ব, কি হ'ব, গোটেই থিমটোত প্ৰস্তুত কৰোঁ। কি গান হ'ব, গানৰ লিৰিক্স কোনে লিখিব, কেনেধৰণৰ লিৰিক্স হ'ব, মই সেইখিনিলৈকে ইভেন মই প্ৰিলুডটো কিমান দীঘল হ'বলৈকে মই থিৰাং কৰোঁ। মই ফুল ফ্লেজেড প্ৰডিউচাৰ আছিলোঁ, নট ফাইনেন্সাৰ। ফাইনেন্সাৰ আৰু প্ৰডিউচাৰৰ মাজত এটা ডিফাৰেঞ্চ আছে। মই তেনেকৈ আজিলৈকে ঈশ্বৰৰ কৃপাত যিমান কেছেট প্ৰযোজনা কৰিলোঁ, CD প্ৰযোজনা কৰিলোঁ, প্ৰত্যেকটোৱে জনপ্ৰিয় হৈছে বুলি ক'ব লাগিব, বিক্ৰীৰ ফালৰ পৰা, গ্ৰহণযোগ্যতাৰ ফালৰ পৰা। আজিৰ তাৰিখতো টিভিত জোনবাই চলে উইথ
ভেৰি গুড ছেটিছফেক্টৰী TRP আজিৰ তাৰিখতো মোৰ বোধেৰে আটাইতকৈ অসমত বেছিকৈ চলোৱা টিভি চেনেলে চলোৱা কেইখন মোৰেই হয় যোনবাই আপুনি আজিও দেখিব কিছু কিছু চেনেলতো 30-40-50 বাৰ পৰ্যন্ত এখন চলোৱা হৈছে গতিকে সেই যি কি নহওক মই এটা কবিতা বিচাৰিছোঁ আপোনাক মই কোনটো কাম আপোনাৰ বেছি ভাল লাগে আজিৰ কামটো নে তেতিয়াৰ কামটো নহয় এতিয়া কথা হ'ল প্ৰত্যেকটো কামেই গুৰুত্বপূৰ্ণ মই যিটো এতিয়া বৰ্তমানত আছোঁ সেই বৰ্তমানটো অতীতৰ ভেটিত প্ৰতিষ্ঠিত গতিকে মোৰ শৈশৱ আৰু কৈশোৰ নোহোৱাকৈ যিদৰে যৌৱন নাপালেহিহেঁতেন গতিকে ইটোৰ লগত সিটো অংগাংগী হৈ থাকে প্ৰত্যেকটো কথাই গুৰুত্বপূৰ্ণ আজি ৰাজনৈতিক ক্ষেত্ৰত কিছু কাম কৰিবলৈ সুযোগ পাইছোঁ মোৰ অতীতৰ অভিজ্ঞতা অতীতৰ যি ক্ৰেডেঞ্চিয়েল অতীতৰ শিক্ষা সেইখিনি অতীতৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটোৰ কাৰণে বৰ্তমান পৰিস্থিতিত মোৰ হয়তো কিছু সুগম আৰু হেৰি হৈছে গতিকে গোটেইখিনি কামেই আনন্দদায়ক তেতিয়া যেতিয়া মই মায়া আলোচনীৰ সম্পাদক আছিলোঁ তেতিয়া সৰ্বোচ্চ চৌজাৰী ধুনীয়াকৈ লেআউট কৰিবলৈ চাইছিলোঁ একেধৰণৰ কথা যেতিয়া মই বিজেপিৰ মুখপাত্ৰ আছিলোঁ যুক্তি তৰ্কৰে নিজৰ দলটোৰ দৰ্শন আদৰ্শৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিলোঁ যেতিয়া প্ৰচাৰৰ দায়িত্ব দিয়া হৈছিল আকৌ এবাৰ মোদী চৰকাৰে হওক বা বিখ্যাত এডভাৰটাইজটোৱে হওক সেইবিলাক কৰিবলৈ চেষ্টা কৰিছিলোঁ গতিকে প্ৰত্যেকটো কামেই গুৰুত্বপূৰ্ণ এতিয়া বিদেশলৈ যাব লাগে এইকেইদিনতে মই আৰু 8খনমান দেশলৈ যাব লাগিব গতিকে সেই কামটো সমান আকৰ্ষণীয় গুৰুত্বপূৰ্ণ প্ৰতিটো কামেই গুৰুত্বপূৰ্ণ আৰু আমাৰ দৰে সাধাৰণ নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এটাই আমি সংগ্ৰাম কৰি কৰি এইখিনিলৈকে আহিছোঁ পেৰাচুটেৰ অহা নাই গতিকে যি পাই যাওঁ পথত সেইখিনি আমাক সন্তোষিত কৰে আনন্দিত কৰে আহ্লাদিত কৰে মা দেউতাৰ পৰা প্ৰকৃতিৰ ওচৰত বা সমাজখনৰ ওচৰত কোনো অভিযোগ নাই আমাক সমাজে যি দিছে আমি কৃতজ্ঞ মানুহ হিচাপে সমাজক সেইখিনি উভতাই দিবলৈ চেষ্টা কৰাটো আমাৰ প্ৰধান কৰ্তব্য এই কবিতাটো আমি আবৃত্তি কৰিবলৈ শিকা নাই মই এই কবিতাটো ক্লাছ 7ত থাকোঁতে হেৰিয়াৰ চাবুৱাৰ দেখাদেৱী ৰাচিবা মহাবিদ্যালয় তাত সবিতা সংঘই খুব ডাঙৰ আন্তঃজিলা আন্তঃউজনি অসম অনুষ্ঠান পাতিছিল তাত কবিতা আবৃত্তি কৰিবলৈ গৈছিলোঁ আমাকতো কোনো কবিতা শিকাব নোৱাৰে মই নিজেই যিটো ষ্টাইলত তেতিয়া আবৃত্তি কৰিছিলোঁ 7ম শ্ৰেণীত সেই একেধৰণে এতিয়াও আবৃত্তি কৰোঁ বা পাঠ কৰোঁ সেইটো মই আপোনাক দুষাৰিমান শুনাই দিছোঁ এইটো মই ক্লাছ 7ত নিজেই কৰা শৈলী মোৰ তাত মই সবিতা সংঘত সেইবাৰ এই স্বৰ্ণভাজনী বাইদেউ আছিল দেৱাশীষ ফুকন আছিল তাত মই তৰ্ক আকস্মিক বক্তৃতা কুইজ কবিতা আবৃত্তি এই 4টাতে প্ৰথম হৈছিলোঁ ক্লাছ 7ত কবিতাটো আপোনাৰ চিনাকি নাম কবিতাৰ নাম পথাৰ কবি ৰাম গগৈ শাওনৰ মেঘমুক্ত নীলাকাশ সূৰ্যস্নাত ক্লীডময় হে বিশাল পথাৰ বিপুল সম্ভৱা নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ তুমি প্ৰাণময় মোহময় জীৱন মালিকা পথাৰ তোমাৰ স্বীকৃতি আছে তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয়ী সূত্ৰ মৃত ম্লান কৃষকৰ সাধনা কঠোৰ নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত শ্ৰান্ত সন্ধিয়াত দুশ্চিন্তা দুঃসহ হৈ পৰে মহাজনী অৰ্থনীতি দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা পাহাৰ ভাঙি পানী আহে সোঁতৰ চেৱে চেৱে বাঢ়ে নাচে আৰু হাঁহে ক্ৰোৰ স্পৰ্শ ফেনিল উত্তাল তৰংগৰাজি বুকুৰ সেউজীয়া সপোনটোকে কাঢ়ি লৈ যায় বাধা নাই অবাধে আহিল আৰু গ'ল তেতিয়া মই কান্দো সি আৰু পথাৰেও ইনাই বিনাই কান্দে বিচিত্ৰ অভিব্যক্তি সন্মিলিত কৃষকৰ সমস্যাৰ দৃঢ় কণ্ঠ বিনদীত বিদ্ৰোহৰ জাগৰণ আহে অভ্যুদয় প্ৰভাতী চেতনা অগ্নিদীক্ষা দ্ৰুত অভিযান অবিৰাম অধিকাৰ সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজ ৰঙা ইতিহাস লিখা হয় পৰিৱৰ্তন আৰু হাল কোৰ দা লৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক পলাতক উদ্বাস্তু মহাজন পুঁজিপতি সমস্ত সুখক বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয় বাকৰিত সোণগুটি লাগে নতুন
আৰু নতুন হে পথাৰ, হে সৃষ্টি সম্ভৱা বিপুল পথাৰ, তোমাক নমস্কাৰ। এইটো মই নিজস্ব নতুনত্ব একো কৰিব বিচৰা নাই। 7ত মই এনেকৈ আবৃত্তি কৰি এই চাবুৱাত প্ৰথম যেতিয়া পুৰস্কাৰ পালোঁ, তেতিয়া এইটো কেতিয়াবা আবৃত্তি কৰিবলগীয়া হ'লে মই সৰুতে কাৰোৰ পৰা একো নিশিকাকৈ যিদৰে পাঠ কৰিছিলোঁ তেনেধৰণে কৰিছোঁ। তো মোৰ সেইকাৰণে অন্যতম প্ৰিয় কবিতা। দীঘলীয়া নকৰোঁ, অকণমান নষ্টালজিক হ'ব বিচাৰিছোঁ। এবাৰ যদি আপুনি আগতে মায়াৰ এডভাৰটাইজটো বা জুবিন গাৰ্গৰ এটা এডভাৰটাইজ যেনেকৈ কৈছিলে বিজ্ঞাপন, অলপ শুনাই দিব নেকি সেই ভইচটো যদি মনত আছে? এই ভইচটো ইটছ নট আৰ্টিফিচিয়েল। মোৰ ভইচটো এনেকুৱা একদম কি খুব চমুকে কেনেকৈ আছিলে পাহৰিছোঁ। বেছিভাগ এন কে প্ৰডাকশ্যনৰ কৰিছোঁ, দেৱৰ বৰকটকীয়া। এন কে প্ৰডাকশ্যনৰ পৰৱৰ্তী নিবেদন, জুবিন গাৰ্গৰ গীত, কথা আৰু সুৰেৰে জুবিন গাৰ্গৰ মায়াবী কণ্ঠৰে এক নতুন এলবাম মায়া। আৰু মাত্ৰ কেইদিনমানৰ পিছতেই আপোনাৰ কাষ চাপিবগৈ মায়া। আহকচোন আমি জুবিন গাৰ্গৰ মায়াবী কণ্ঠৰে শুনো মায়া। তেনেকৈ ধৰণৰ কিবা আছিলে পাহৰিলোঁ, এইবিলাকতো 20-25 বছৰ আগৰ কথা। খুব ধুনীয়া। তাৰপিছত কৈ 1000 টকা দিব লাগিব এতিয়া। অশেষ ধন্যবাদ আৰু বহুত সময় দিলে। আকৌ কেতিয়াবা লগ পাম নিশ্চয়। আৰু NB তথা ইয়াৰ ভগ্নী সংস্থা আছাম লাইভ, দুয়োটা জনপ্ৰিয় চেনেল। আমি দিল্লীতে থাকি চাওঁ, সদায় ৰাইজৰ পক্ষত আছে, গতিকে নিৰপেক্ষ নহয়। ৰাইজৰ পক্ষত সদায় থাকক। আৰু NB তথা আছাম লাইভৰ আপোনালোকৰ যিবিলাক ইতিবাচক সমালোচনা আমাক কৰে, সেইবিলাকে আমাক আগুৱাই যোৱাত এক ইতিবাচক ইন্ধন যোগায়। প্ৰতিগৰাকী দৰ্শক আপোনালোকক এই চেগতে অন্তৰতম পুনৰ পৰা শ্ৰদ্ধা জনাইছোঁ। ঋতুস্মিন শৰ্মাকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ পবিত্ৰ মাৰ্ঘেৰিটা। লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত আৰু আপুনি আগুৱাই যাওক। আমাৰো বহুত আশা আছে, সেই আশাবিলাকো আপুনি পূৰণ কৰিবলৈ যাতে সক্ষম হয়, সেই কামনাৰে আজিৰ বিশেষ অনুষ্ঠানৰ পৰা মই ঋতুস্মিন শৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ।